নমস্কাৰ বন্ধুসকল, মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বহু দিনৰ পৰা ভাবি আছিলো পিয়ৰ থলুৱা খাদ্য বাহিৰত খাম। আপোনালোকক যদি কওঁ পিয়ৰ আছামিজ খাদ্য ক'ত পাম, তেতিয়াহ'লে গুৱাহাটীৰ একেবাৰে ওচৰত থকা চন্দ্ৰপুৰৰ ঠাকুৰবাৰী লোকেল ধাবা, যাৰ নাম বৰডং পাকঘৰ। আৰু আমি পালো এয়া বৰডং পাকঘৰ। খুব ধুনীয়া লোকেশ্যন, গ্ৰীনি ধাবা বুলিলে ভুল নাভাবিব, আচলতে ইয়াত থলুৱা খাদ্যহে পোৱা যায়। যদি আপোনালোকে ফ্ৰেণ্ডৰ লগত, ফেমিলিৰ লগত আৰু স্মল গেট টুগেডাৰৰ কাৰণে প্লেচ বিচাৰি আছে, তেন্তে ঠাকুৰবাৰী বৰডং পাকঘৰলৈকে আহক, য'ত উপলব্ধ হৈ আছে সম্পূৰ্ণ ঘৰুৱা খাদ্য, লোকেল মুৰ্গী, মাছ, টেঙা, পাতৰ মাছ, সৰু মাছ আৰু সকলোৰে প্ৰিয় পৰ্ক ইত্যাদি ইত্যাদি। গতিকে বেছি সময় নষ্ট নকৰি বলক মই আপোনালোকক দেখুৱাওঁ বৰডং পাকঘৰৰ সোৱাদযুক্ত লগতে সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্য। আচলতে আমি এটা স্মল গেট টুগেডাৰ বিচাৰিছিলো, সম্পূৰ্ণ সেউজীয়া, পলিউশ্যন ফ্ৰী আৰু পিচফুল প্লেচত, আৰু ফাইনেলি এই গোটেইখিনি পালো ইয়াতে। প্ৰাকৃতিক পৰিৱেশেৰে ভৰা এই ধাবাখন সঁচাকৈ ধুনীয়া, কোনো কৃত্ৰিমতা নাই, আৰু ইয়াৰ চাৰাউণ্ডিং হৈছে ধাননি পথাৰ। এইটো দালি বুটা, এইটো শুকান মাছ, এইটো কেঁকুৰা, এইটো ৰঙালাও পিটিকা, বেঙেনা পিটিকা, এইটো হালধি অলপ আনকমন হয়, এইটো হালধি, আৰু যি নহওক এইটো কৰ্দৈ আৰু ভাল ভাজি, আলু পিটিকা, কচু, আৰু এয়া শাক ভাজি। ৱাও, এয়া টেঙা মাছৰ লগতে গৰম দাইল আৰু ভাত আহি গ'ল। যিহেতু আমাৰ সকলোৰে মন আছিলে থলুৱা খাদ্য খোৱা, সেইকাৰণে মাছ টেঙা আমি চুজ কৰিলোঁ। সচৰাচৰ অসমীয়া সমাজত মাছ টেঙা বিখ্যাত, ইয়াৰ প্ৰত্যেকটো খাদ্য দেখাত একেবাৰে সোৱাদ যেন লাগিছে। আৰু মই মোৰ কমেণ্টত এইটোৱে জনাব বিচাৰিছোঁ যে বৰডং হৈছে পিটিকা স্পেচিয়েল, মেইনলি হালধি পিটিকা, যিটো একেবাৰে আনকমন হয় আৰু যিটো আমাৰ স্বাস্থ্যৰ কাৰণে খুব উপকাৰী হয়। তো এতিয়া আৰু ৰখি থাকিব নোৱাৰোঁ, সোনকালে আমি খাই আৰু আপোনালোকক কমেণ্টত জনাম যে ইয়াৰ সোৱাদ কেনেকুৱা হয়। তো আপোনালোকে চাই থাকিব। এয়া চালাড একদম কমন, চবেই দিয়ে, কিন্তু ইয়াৰ টেষ্টবোৰ কমপ্লিট বেলেগ বেলেগ হয়। ইয়াতে আপোনাৰ হালধি পিটিকা আছে, তো হালধি পিটিকাটো সচৰাচৰ কোনেও তেনেকুৱা ধাবা বা ৰিজৰ্টত নিদিয়ে, কিন্তু ইয়াতে ঠাকুৰকুছিৰ যিখন আমি ৰিজৰ্টত খাব আহিছোঁ, ইয়াতে আপোনাৰ হালধি পিটিকাটো দিয়ে। তো আপোনালোকে আহিব, আৰু মই ইয়াৰ প্ৰপাৰ এড্ৰেছটো দি দিম মোৰ ইয়াৰ এই ভিডিঅ'টোতে, তো আপোনালোকক দিম আৰু আপোনালোকে টেষ্ট কৰিব আহিব। গোটেইকেইটা আইটেমৰ সোৱাদেই আল্টিমেট হয়। পেট ফুল কৰি অলপ টাইম আড্ডা মাৰি আমি ওলাই আহিলোঁ। সঁচাকৈ ভাল লাগিলে, ইয়াৰ খাদ্য সঁচাকৈ বহুত সোৱাদ হয়, লগতে ইয়াৰ নেচাৰেল বিউটি বহুত ধুনীয়া হয়। শেষত মোৰ এই ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ উপৰিও মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা কথা পাহৰি গৈছোঁ, ইয়াৰ লোকেশ্যন হৈছে ঠাকুৰবাৰী, চন্দ্ৰপুৰ, আৰু গুগল মেপত আপোনালোকে ছাৰ্চ কৰিলে ইয়াৰ লোকেশ্যন ইজিলি পাই যাব। আৰু মোৰ বন্ধুসকল, আপোনালোকক মোৰ ভিডিঅ'বোৰ চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ।